50,000 ল'ৰা ছোৱালীৰ কাৰণে আমি চৰকাৰী চাকৰি দিব পাৰো। পুলিচৰ আৰু চাকৰি ওলাব, শিক্ষকৰ আৰু চাকৰি ওলাব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু চাকৰি ওলাব। অসমত আগতে আটাইতকৈ ডাঙৰ পৰীক্ষা আছিল মেট্ৰিক পৰীক্ষা। মেট্ৰিকত 5 লাখ 6 লাখ ল'ৰাই পৰীক্ষা দিয়ে। দেউতাক মাকে মেট্ৰিক পৰীক্ষাৰ বাবে ল'ৰা ছোৱালীক বহুত আগৰ পৰাই প্ৰস্তুত কৰে। এতিয়া মেট্ৰিক পৰীক্ষাকো পিছ পেলাই আমাৰ এডিআৰই পৰীক্ষাত 13 লাখ 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে। কিয় পৰীক্ষা দিয়ে? কাৰণ আজি দুখীয়া দৰিদ্ৰ মানুহে গম পোৱা হ'ল যে এই চৰকাৰখনে চাকৰিৰ নামত টকা পইচা নাখায়, হিন্দু মুছলমান নকৰে, মাত্ৰ দৰিদ্ৰ আৰু দুখীয়া পৰিয়ালৰ মেধাৱী ল'ৰা ছোৱালীক এই চৰকাৰখনে চাকৰি দিবৰ বাবে চেষ্টা কৰে। আজি পুলিচৰ চাকৰি ৰাতিপুৱাই ল'ৰা ছোৱালীবিলাকে দৌৰা আৰম্ভ কৰে। আজিকালি মই য'তে যাওঁ তাতে ৰাইজে মোক কয় এখন ষ্টেডিয়াম লাগে, বোলে খেলিবৰ কাৰণে, বোলে দাদা খেলিবৰ কাৰণেও লাগে আৰু পুলিচৰ চাকৰিৰ কাৰণে দৌৰিব প্ৰেক্টিচ কৰিবৰ কাৰণেও আমাক ষ্টেডিয়াম লাগে। আজি অসমত চৰকাৰী চাকৰি কোটি কোটি টকাৰ ঘোষ দি নাপায়। আজি অসমত চৰকাৰী চাকৰি পৰীক্ষা দি পায়। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোক বহুতে বহুত কথা ক'ব পাৰে, কিন্তু চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত আজি দৰিদ্ৰ দুখীয়া পৰিয়ালে যিমান সহায় পাইছে আমাৰ আগত অসমত কেতিয়াও কোনেও এই ধৰণে সহায় কৰিব পৰা নাছিল। আজি চৰকাৰ গঠনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। এতিয়ালৈকে 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো আৰু অহা কেইটামান দিনত আমি চেষ্টা কৰিম যাতে আৰু 50,000 ল'ৰা ছোৱালীৰ কাৰণে আমি চৰকাৰী চাকৰি দিব পাৰো। পুলিচৰ আৰু চাকৰি ওলাব, শিক্ষকৰ আৰু চাকৰি ওলাব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু চাকৰি ওলাব, যাতে দুখীয়া দৰিদ্ৰ মানুহে কৰ্মসংস্থাপন পাব পাৰে।